এটা সময়ত আমিও ষ্টুডেণ্ট আছিলোঁ, আমিও ছাত্ৰ আছিলোঁ। তেতিয়া যদি আমাক পৰীক্ষাৰ আগত কোনোবাই শুভেচ্ছা জনাইছিলে বা কিবা এটা উপহাৰ দিছিলে, আমি খুব ভাল পাইছিলোঁ আৰু খুব উৎসাহেৰে আমি পৰীক্ষা দিবলৈ গৈছিলোঁ। ঠিক তেনেকুৱা এটা কথা মনলৈ অহাৰ পিছত মই এইটো কাৰ্যসূচী হাতত ল'লোঁ আৰু ইতিমধ্যে আমি বিভিন্ন জেগাত বনগাঁও হাইস্কুল, মিছামৰা অঞ্চলত বা বিভিন্ন জেগাত আমি এনেকৈ ধৰণে স্কুলবিলাকলৈ গৈ, বিদ্যালয়বিলাকলৈ গৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিখিনি পৰীক্ষাৰ্থী তেওঁলোকক আমি এটা উদগনিমূলক শুভেচ্ছামূলক এটা উপহাৰ, সৰু উপহাৰ এটা দিছোঁ, যিটোৱে তেওঁলোকক হয়তো আগন্তুক পৰীক্ষাত অকণমান উৎসাহিত কৰিব আৰু তেওঁলোকে যাতে পৰীক্ষাত অৱতীৰ্ণ হৈ ভালদৰে সুখ্যাতিৰে পাছ কৰিব পাৰে, সমাজ আৰু তেওঁলোকৰ পৰিয়াললৈ যাতে সুখ্যাতি আনিব পাৰে, সেয়াই মোৰ উদ্দেশ্য লৈ পেলাই তেওঁলোকক এটা সৰু উপহাৰ দিছোঁ। কিমানজন ছাত্ৰ ছাত্ৰীক আজি প্ৰদান কৰিলে? ইতিমধ্যে আজি বোধকৰো প্ৰায় 92 ষ্টুডেণ্টক দিয়া হৈছে এইখন স্কুলত। ইয়াৰ আগতো বহুত স্কুলত আমি তেনেকৈ গৈছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীক আমি স্কুললৈ সময়ৰ অভাৱত আনিব পৰা নাই, তেওঁলোকক আমি ঘৰে ঘৰে গৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিমানমান ছাত্ৰ ছাত্ৰীক এতিয়ালৈকে আপুনি প্ৰদান কৰিলে? এতিয়ালৈকে প্ৰায় আমাৰ 550জনমান ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন জেগাত এনেকৈ ধৰণে উৎসাহিত কৰিবৰ কাৰণে সৰু আমি কিছুমান উপহাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিছুমান বিদ্যালয়টো খুবেই ভাল অৱস্থা, কিন্তু এইখন বিদ্যালয়লৈ আহি পেলাই এনেকুৱা লাগিছে যে এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে যদি অধ্যয়ন কৰে, তেওঁলোকৰ একচুৱেলি আধ্যাত্মিক দিশত বা অন্যান্য দিশত কেনেকৈ আগবাঢ়ি যাব। যিখিনি এতিয়া বহুত দেখিছোঁ যে এজন ছাত্ৰই কৈছে তেওঁ ডিষ্টিংশ্যন পাব, বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কৈছে যে তেওঁলোক ফাৰ্ষ্ট ডিভিজন পাব। গতিকে তেওঁলোকক মই উৎসাহিত কৰিব বিচাৰিছোঁ আৰু লগতে কৈছোঁ যে এই কাৰ্ডখনতে মোৰ নাম্বাৰ আছে, তোমালোকে যদি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা মোক ফোন কৰিবা। সেই সময়ত যদি প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে কিবা প্ৰয়োজন হয়, নিশ্চয় মই তেওঁলোকক সহায় সহযোগ কৰিম। এটা সময়ত আমিও ষ্টুডেণ্ট আছিলোঁ, আমিও ছাত্ৰ আছিলোঁ। তেতিয়া যদি আমাক পৰীক্ষাৰ আগত কোনোবাই শুভেচ্ছা জনাইছিলে বা কিবা এটা উপহাৰ দিছিলে, আমি খুব ভাল পাইছিলোঁ আৰু খুব উৎসাহেৰে আমি পৰীক্ষা দিবলৈ গৈছিলোঁ। ঠিক তেনেকুৱা এটা কথা মনলৈ অহাৰ পিছত মই এইটো কাৰ্যসূচী হাতত ল'লোঁ আৰু ইতিমধ্যে আমি বিভিন্ন জেগাত বনগাঁও হাইস্কুল, মিছামৰা অঞ্চলত বা বিভিন্ন জেগাত আমি এনেকৈ ধৰণে স্কুলবিলাকলৈ গৈ, বিদ্যালয়বিলাকলৈ গৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিখিনি পৰীক্ষাৰ্থী তেওঁলোকক আমি এটা উদগনিমূলক শুভেচ্ছামূলক এটা উপহাৰ, সৰু উপহাৰ এটা দিছোঁ, যিটোৱে তেওঁলোকক হয়তো আগন্তুক পৰীক্ষাত অকণমান উৎসাহিত কৰিব আৰু তেওঁলোকে যাতে পৰীক্ষাত অৱতীৰ্ণ হৈ ভালদৰে সুখ্যাতিৰে পাছ কৰিব পাৰে, সমাজ আৰু তেওঁলোকৰ পৰিয়াললৈ যাতে সুখ্যাতি আনিব পাৰে, সেয়াই মোৰ উদ্দেশ্য লৈ পেলাই তেওঁলোকক এটা সৰু উপহাৰ দিছোঁ। কিমানজন ছাত্ৰ ছাত্ৰীক আজি প্ৰদান কৰিলে? ইতিমধ্যে আজি বোধকৰো প্ৰায় 92 ষ্টুডেণ্টক দিয়া হৈছে এইখন স্কুলত। ইয়াৰ আগতো বহুত স্কুলত আমি তেনেকৈ গৈছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীক আমি স্কুললৈ সময়ৰ অভাৱত আনিব পৰা নাই, তেওঁলোকক আমি ঘৰে ঘৰে গৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিমানমান ছাত্ৰ ছাত্ৰীক এতিয়ালৈকে আপুনি প্ৰদান কৰিলে? এতিয়ালৈকে প্ৰায় আমাৰ 550জনমান ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন জেগাত এনেকৈ ধৰণে উৎসাহিত কৰিবৰ কাৰণে সৰু আমি কিছুমান উপহাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিছুমান বিদ্যালয়টো খুবেই ভাল অৱস্থা, কিন্তু এইখন বিদ্যালয়লৈ আহি পেলাই এনেকুৱা লাগিছে যে এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে যদি অধ্যয়ন কৰে, তেওঁলোকৰ একচুৱেলি আধ্যাত্মিক দিশত বা অন্যান্য দিশত কেনেকৈ আগবাঢ়ি যাব। যিখিনি এতিয়া বহুত দেখিছোঁ যে এজন ছাত্ৰই কৈছে তেওঁ ডিষ্টিংশ্যন পাব, বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কৈছে যে তেওঁলোক ফাৰ্ষ্ট ডিভিজন পাব। গতিকে তেওঁলোকক মই উৎসাহিত কৰিব বিচাৰিছোঁ আৰু লগতে কৈছোঁ যে এই কাৰ্ডখনতে মোৰ নাম্বাৰ আছে, তোমালোকে যদি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা মোক ফোন কৰিবা। সেই সময়ত যদি প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে কিবা প্ৰয়োজন হয়, নিশ্চয় মই তেওঁলোকক সহায় সহযোগ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।